এপেক্স বেংকত প্ৰকৃতাৰ্থত কি হৈ আছে সেইটো অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে। আৰু সেই কথাবিলাক যেতিয়া জানিবৰ কাৰণে সাংবাদিকসকলে চেষ্টা কৰিছে, তেতিয়া ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ যিটো পুৰণা টেকনিক, যে যেতিয়া কিবা এটা বিষয়ত তেখেত বিপদত পৰে, যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুৰিত কোনো উত্তৰ দিব নোৱাৰা অৱস্থা হয়, তেতিয়া তেখেতে বিষয়টো অন্য ফালে গতি কৰাব বিচাৰে। তাৰ এটা অংশ হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰক কালি গ্ৰেপ্তাৰ কৰি পেলাই এপেক্স বেংকৰ ভিতৰত হৈ থকা যি ব্যাপক অনিয়মৰ সম্পৰ্কত যিবিলাক অভিযোগ, সেই অভিযোগটো তেওঁ তল পেলাব বিচাৰিছে। আৰু ইয়াৰ আগতো মই দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ ভিতৰতো বিধায়ক এজন আৰু উপাধ্যক্ষৰ মাজত যদি কিবা বিতৰ্ক হয়, সেইটো তেওঁ জাত পাতৰ ৰং দিব বিচাৰে। এজন সাংবাদিকে যদি তেওঁক অস্বস্তিকৰ এটা প্ৰশ্ন সোধে, যিটো তেওঁৰ যদি উত্তৰ নাথাকে, তেতিয়া সাংবাদিকজনৰো তেওঁ জাত পাত বিচাৰ কৰিব বিচাৰে। এতিয়া বেংকৰ মেনেজাৰৰো তেওঁ জাত পাত বিচাৰ কৰিব বিচাৰে। বেংকৰ মেনেজাৰ এটা পোষ্ট, সাংবাদিক এটা দায়িত্ব। সাংবাদিকে মেনেজাৰক সোধা প্ৰশ্নটোৰ মাজত জাত পাত বিচাৰ কৰা হিমন্ত বিশ্ব শৰ্মাৰ যিটো স্বভাৱসিদ্ধ তেওঁৰ যিটো প্ৰকৃতি, এইটো অসমৰ মানুহে বুজি পাইছে। মই গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰা এই ধৰণৰ অপচেষ্টাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু মই গম পাওঁ যে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবে আন্দোলনৰ কাৰ্যসূচী লৈছে। এই আন্দোলনৰ প্ৰতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পূৰ্ণ সমৰ্থন আছে। আৰু সাংবাদিক সন্থাই যেতিয়া য'ত যেনেকৈ সহযোগিতা বিচাৰিব, আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই সহযোগিতা কৰিবলৈ সাজু আছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ কাৰণে যদি আইনী যুদ্ধত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো পৰিয়ালক আমি কিবা সহায় কৰিব লাগে, আমি সেই সহায় কৰিবলৈ সাজু আছোঁ। আৰু এইটো হিমন্ত বিশ্ব শৰ্মাই সংবাদ জগতকো ভয় খুৱাব বিচাৰিছে যে মোৰ লগত লাগি নল'ব, মই যি লুটপাট কৰোঁ, যিমান বেয়া কাম হওক। এইটো মহাভাৰতৰ যুদ্ধত ধৃতৰাষ্ট্ৰ হৈছিলে। যেতিয়া সঞ্জয়ে সঁচা খবৰবিলাক ধৃতৰাষ্ট্ৰক দিছিলে, তেতিয়া ধৃতৰাষ্ট্ৰই সঞ্জয়ক ডিঙি চেপি মাৰিব বিচাৰিছিলে। এতিয়া অসমৰ সংবাদ মাধ্যমকো হিমন্ত বিশ্বই কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছে, যিটো আমি কোনো গণতন্ত্ৰ প্ৰেমী, আমি গণতন্ত্ৰক ভাল পোৱা, আমাৰ সংবিধানক ভাল পোৱা কোনেও এই কথা মানি ল'ব নোৱাৰোঁ। আৰু দিলৱাৰ হুছেইনক অনতিপলমে মুক্তি দিবৰ কাৰণে মই চৰকাৰৰ গুৰিত দাবী জনাইছোঁ। অন্যথা প্ৰেছ ক্লাবে যি আন্দোলনৰ কাৰ্যসূচী ল'ব, আমি ৰাজ্যজুৰি আমি প্ৰেছ ক্লাবক সহযোগিতা কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'ম।